ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ উদ্যোগত অনুষ্ঠিত বিদ্যালয় প্ৰত্যাহ্বান ধপাতমুক্ত পৰিৱেশ 2025 শীৰ্ষক এক প্ৰতিযোগিতাত শিৱসাগৰ জিলাৰ মেছাগড়স্থিত যুগতলী উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলি উঠিবলৈ সক্ষম হৈছে। আজি নতুন দিল্লীত অনুষ্ঠিত এক আড়ম্বৰপূৰ্ণ বঁটা প্ৰদান অনুষ্ঠানত সন্মানীয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই ধপাতমুক্ত প্ৰতিষ্ঠান বঁটা মেছাগড় যুগতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়খনক প্ৰদান কৰা হয়। উল্লেখ্য যে ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ে দেশত ধপাতমুক্ত পৰিৱেশ সৃষ্টি কৰাৰ উদ্দেশ্যেৰে ৰাষ্ট্ৰীয় পৰ্যায়ত শিক্ষানুষ্ঠানসমূহৰ মাজত বাতৰনাট, পোষ্টাৰ আৰু চিত্ৰকলা প্ৰতিযোগিতাৰ আয়োজন কৰিছিল। বিগত বৰ্ষৰ আগষ্ট মাহত আয়োজন কৰা এই প্ৰতিযোগিতাত সমগ্ৰ দেশৰ লগতে ৰাজ্যখনৰ সকলো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অংশগ্ৰহণ বাধ্যতামূলক আছিল। বিদ্যালয়খনে পোষ্টাৰ প্ৰতিযোগিতাৰ উপৰিও বাতৰনাট, চিত্ৰকলা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। বিদ্যালয়খনৰ অধ্যক্ষ ৰঞ্জন বুঢ়াগোহাঁইৰ বিশেষ উদ্যোগত নডেল শিক্ষক ঋতুৰাজ বৰুৱা, শিক্ষক ঋতু বৰগোহাঁইৰ ৰচনা আৰু মানস বৰগোহাঁইৰ পৰিচালনাত বাতৰনাট প্ৰদৰ্শিত হোৱাৰ লগতে পোষ্টাৰ প্ৰতিযোগিতাই বিশেষ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। আজি নতুন দিল্লীত বিদ্যালয়ৰ হৈ এই বঁটা গ্ৰহণ কৰে শিক্ষয়িত্ৰী কৃতিকা মেধিয়ে। বিদ্যালয়সমূহৰ শিক্ষক, কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰীৰ পূৰ্ণ সহযোগত লাভ কৰা এই সফলতাত বিদ্যালয়খনত এক আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। যুগতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ, শিক্ষক, শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী আৰু কৰ্মচাৰীসকলৰ এই সফলতা কেৱল শিৱসাগৰ জিলাই নহয়, সমগ্ৰ অসমলৈকে গৌৰৱ কঢ়িয়াই আনিছে বুলি অভিমত প্ৰকাশ কৰিছে সমগ্ৰ শিক্ষা অসমৰ শিৱসাগৰ জিলা সমন্বয়কে। তেতিয়া সিহঁতৰ আচাৰ ব্যৱহাৰ কেনেকুৱা তেতিয়াহে তুমি গম পাবা। ইয়াৰ আচৰণ দেখিলা? মই তোমাক কৈছিলো নহয় এই জুনিয়ৰ ল'ৰাবোৰৰ আচৰণ বেয়া বুলি। ইহঁতক সঁচাকৈ ঘুচিয়াই মুখখন। তই তাক মাৰিবলৈ খেদি গলি কিয়? তাৰ গাত দুখ কি? তহঁতে তাক ধন্যবাদহে দিব লাগে। তহঁতি তাক দোকানৰ পৰা চিখ আনিবলৈ দিছিল, সি আনি দিলে, তাতে তাৰ দুখ কি? তাৰ মানে তহঁত দুজনীয়ে সেই জুনিয়ৰটোৰ গাত একো দুখেই নেদেখিলি, সি কি মুদত দিলে দেখিলি নাই? কিন্তু তহঁত দুজনীৰ আগতে চিখৰ পেকেটকেইটা অপেনলি নিদিয়া খেতি নহয়, সেইবোৰ কথাকে জুনিয়ৰটোৱে জানিব লাগে নহয়। সেইটো কথা, সেইটো কাৰণে তাক ঘুচিয়াবলৈ খেদি গলি। তাৰ মানে আমাৰ দুজনীৰ আগত চিখৰ পেকেটকেইটা দিয়াত তহঁতি অস্বস্তিত পৰিলি। ভালে হ'ল দে, আজিৰ পৰা আমাৰ আগত মুক্তভাৱে চিখৰ, গুটকা, খৈনী, ৰজনীগন্ধা, পাণ মছলা, বিড়ি, চিগাৰেট আদি খাব পাৰিবি। আৰু কাইলৈৰ পৰা তহঁতৰ মা দেউতা, বিদ্যালয়ৰ ছাৰ বাইদেউ আৰু সমাজৰ সকলোৰে আগত মুক্তভাৱে খাব পাৰিবি। কিনো বেয়া হ'ল? ভালেই হ'ল দে। তহঁতি ভুল বুজিছ, আমি ৰেগুলাৰ চিখৰ নাখাওঁ নহয়, কেতিয়াবা মন গ'লে এটা পেকেটকে দুইটাই ভাগ কৰি খাওঁ। সেইটোৱেতো বেয়া কথা, বুজিছ? এদেও দুদেও লুটানিয়াৰ সেও। আজি মন গ'ল বুলি, কাইলৈ নতুন বস্তু এটা টেষ্ট কৰোঁ বুলি, পৰহিলৈ কাৰোবাৰ বিয়া সবাহৰ বাহানা উলিয়াই খাওঁতে তহঁতে এদিন ধপাতৰ আসক্তিত পৰিবি। তেতিয়া তহঁতক এইবোৰৰ পৰা কোনো আঁতৰ কৰিব নোৱাৰে। আৰু তাৰ পাছৰে পৰা তহঁতৰ দেউতাৰ জেপৰ পইচা হৰণ লুকি হ'ব। আৰু এদিন হয়তো সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ পৰা তহঁতে ডকা হকাদি পইচা লুটি ল'বি। লগে লগে তহঁতৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য অৱনতি ঘটিব। পঢ়া শুনা কৰিবলৈ মন নোযোৱা হ'ব। দেউতাৰ আৰু মাৰ সপোনবোৰ ধূলিসাৎ হ'ব। আৰু এদিন হয়তো তহঁতি এই সমাজৰ আৱৰ্জনা হৈ পৰিবি। এটা সাধাৰণ ভুলেই তহঁতৰ জীৱন বৰবাদ কৰি দিব। তহঁত দুজনীয়ে আমাৰ আগত ইমান হেভি লেকচাৰ মাৰি লাভ নাই, বুজিছ? যদি ক'বলৈ মন আছে তাক চৰকাৰক কৈ বন্ধ কৰিবলৈ। বছ, খেলা খতম, কোনো খাব নোৱাৰে। সমস্যাটোতো তাতেই, বুজিছ প্ৰণৱ? চৰকাৰে সকলো কথা জানে, তথাপিতো বেন নকৰে। বিভিন্ন পক্ষৰ হেঁচাত চৰকাৰে এই কাম কৰিব নোৱাৰে। কিন্তু চৰকাৰে কৰিব নোৱাৰা কামটো আমিতো কৰিব পাৰোঁ। তাৰ বাবে আমাক লাগিব মানসিক দৃঢ়তা। আমি নাখাওঁ বুলি ক'লে এই ধপাত জাতীয় বস্তু উৎপাদন কৰা কোম্পানীবোৰে আমাক খুৱাব নোৱাৰে। চাহ প্ৰণৱ, চাহ বিনয়, আমি সকলোৱে জানো ধপাত জাতীয় দ্ৰব্যত নিকোটিন নামৰ এবিধ ৰাসায়নিক পদাৰ্থ থাকে। এই নিকোটিন এনে এবিধ পদাৰ্থ যাৰ দ্বাৰা আসক্ত হ'লে আঁতৰি অহাৰ সহজসাধ্য নহয়। এই নিকোটিন নামৰ পদাৰ্থবিধে আমাৰ শৰীৰৰ বিভিন্ন অংগত কেঞ্চাৰ, হৃদপিণ্ডত বিভিন্ন ধৰণৰ ৰোগ সৃষ্টি কৰে। ৰোগ হ'লে চিকিৎসা কৰালে হ'ল। ডাঙৰ ডাঙৰ ডাক্তৰ আছে, ডাঙৰ ডাঙৰ হস্পিটেল আছে, আৰু চৰকাৰে দিয়ে আয়ুষ্মান কাৰ্ড আছে, গতিকে চিন্তা কিহৰ? চাহ প্ৰণৱ, ডাঙৰ ডাঙৰ ডাক্তৰ, ডাঙৰ ডাঙৰ হস্পিটেলে যদি এই ৰোগবোৰ ভাল কৰিব পাৰিলেহেঁতেন তেতিয়াহ'লেতো ভালেই আছিল। বৰ্তমানলৈকে এইবোৰ ৰোগৰ কোনো দৰৱ আৱিষ্কাৰ হোৱা নাই। ডক্তৰৰ হাতত এই ৰোগৰ কোনো ঔষধেই নাই। তাৰ মানে তহঁতি জানি ল, এই ৰোগত আক্ৰান্ত হোৱা মানে বিনা দৰৱে, বিনা চিকিৎসাৰে মৃত্যু।
নিজৰ শৰীৰটোক তিল তিলকৈ মৃত্যুৰ মুখলৈ আগবঢ়াই লৈ যোৱা। জুৰি পূৰ্ণিমা মই সঁচাই ইমানবোৰ কথা জনা নাছিলোঁ অ'। শিখৰ গুটকা নিচিনা বস্তুবোৰেও যে মানুহক মৃত্যুৰ মুখলৈ ঠেলি দিয়ে মই আজিহে গম পালোঁ। সঁচাকৈ সেই ধপাত জাতীয় বস্তুবোৰে যে কেঞ্চাৰৰ সৃষ্টি কৰে মই আজিহে গম পালোঁ। আমি আজিৰে পৰা ধপাত বা ধপাত জাতীয় পদাৰ্থৰ দৰে কোনো বস্তু নাখাওঁ। এই পেকেটকেইটা খালি চিৰি দলিয়াই দিওঁ। তহঁতে ধপাত বা ধপাত জাতীয় বস্তুবোৰৰ অপকাৰিতাৰ বিষয়ে উপলব্ধি কৰিব পৰাত আমাৰ ভাল লাগিছে। কেৱল তহঁতে উপলব্ধি কৰিব পাৰিলেই নহ'ব, সমাজৰ প্ৰত্যেকজন ব্যক্তিয়ে উপলব্ধি কৰিব পাৰিব লাগিব। তেতিয়াহে আমাৰ সমাজখন নিৰোগী হৈ সুস্থ সবলভাৱে উন্নতিৰ পথত আগবাঢ়ি যাব পাৰিব। তেনেহ'লে আমি সকলোৱে মিলি এটা পণ লোৱা। আমি সকলোৱে মিলি এটা পণ লওঁ। আমি আজিৰ পৰা ধপাত বা ধপাত জাতীয় বস্তু নাখাওঁ। এই বস্তুবোৰৰ অপকাৰিতাৰ বিষয়ে আমি সমাজৰ প্ৰত্যেকজন ব্যক্তিক জানিবলৈ দিম। সমাজখন আগুৱাই যোৱাত আমি সহায় কৰিম। নাজিৰাৰ পৰা নয়নমণি ভৰদ্বাজৰ ৰিপৰ্ট।